আজি অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক আৰু ৰাজ্যিক কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু কেবিনেটৰ অন্তত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে আৰু বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰী অসম ভ্ৰমণৰ কাৰ্যসূচী বাতিল সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁ মন্তব্য কৰিছে যে জাপানৰ বৈদেশিক সচিবে ভাৰতীয় মুখ্য সচিবক জনোৱা অনুসৰি যে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ কাৰ্যসূচী ইতিমধ্যে বাতিল কৰিছে কিন্তু কি কাৰণত বাতিল কৰিছে সেয়া বৰ্তমানেও নিশ্চিত কৰা নাই মুখ্যমন্ত্ৰীগৰাকীয়ে আমি সেই সন্দৰ্ভত এই মুহূৰ্তত সবিশেষ লৈ আহিছো আমি এই মুহূৰ্তত জনাইছো যেহেতু আজি অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক আৰু ৰাজ্যিক কেবিনেট বৈঠকতে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু বিশেষকৈ অসমত ব্যক্তিগত বিশ্ববিদ্যালয় কৰাৰ ক্ষেত্ৰত পূৰ্বে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিল আৰু এতিয়াৰে পৰা 30 বিঘালৈ অনা হৈছে আৰু নগৰ অঞ্চলত 30ৰ পৰা 21 বিঘালৈ হ্ৰাস কৰা হৈছে আৰু হোমষ্টে পঞ্জীয়নৰ বাবে নতুন বিধিত কেবিনেটৰ অনুমোদন জনোৱা হৈছে আৰু অসম চাহ নিগমৰ কাৰ্যবাহীসকলৰ VRSৰ বাবে 9 কোটি টকাৰ অনুমোদন দিয়া হৈছে 31 ডিসেম্বৰলৈ বৃদ্ধি সুলভ মূল্যৰ দোকানৰ নৱীকৰণৰ সময়সীমা আৰু তাৰ বাহিৰেও জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল সেই সন্দৰ্ভতো মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আৰু ৰাজ্যিক কেবিনেটৰ বৈঠকৰ অন্তৰ সংবাদমেল যোগে সেই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰ অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু মুখ্যমন্ত্ৰীয়ে লগতে কৈছে যে কালি নিশা দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰই জনালে মুখ্য সচিব ৰবি কোটাক সেই কথা আৰু এতিয়ালৈ জনোৱা হোৱা নাই কোনো নিশ্চিত কাৰণ এতিয়ালৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো নিশ্চিত কাৰণ জনোৱা নাই কি কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে অসম ভ্ৰমণ বাতিল কৰা হৈছে যেটো ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি নিজে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ নিয়ম সলনি কৰাৰ পৰা আৰম্ভ কৰি চাহ নিগমৰ কৰ্মচাৰী আৰু সুলভ মূল্যৰ দোকানৰ স্বত্বাধিকাৰীসকলৰ বাবে কেবিনেটে কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ইয়াৰ উপৰিও জাপানৰ প্ৰধানমন্ত্ৰীৰ বহু প্ৰত্যাখ্যিত অসম ভ্ৰমণো বাতিল কৰাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে চৰকাৰে আৰু প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰাৰ বাবে এতিয়াৰে পৰা মাটিৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস কৰা হৈছে পূৰ্বে গাঁও অঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় এখন স্থাপন কৰিবলৈ 60 বিঘা মাটিৰ প্ৰয়োজন হৈছিল কিন্তু এতিয়াৰে পৰা মাত্ৰ 30 বিঘা মাটি হলে বিশ্ববিদ্যালয় স্থাপন কৰিব পৰা যাব একেদৰে নগৰ অঞ্চলত এই সীমা 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰা হৈছে চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত ব্যক্তিগত বিনিয়োগকাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলিও আশা কৰা হৈছে আৰু কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ মৰ্মে ৰাজ্যত হোমষ্টে পঞ্জীয়ন প্ৰক্ৰিয়া সুচল কৰিবলৈ নতুন বিধিত অনুমোদন জনোৱা হৈছে ইয়াৰ ফলত থলুৱা পৰ্যটন উদ্যোগ লাভান্বিত হ'ব এফালে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি অসম চাহ নিগমৰ কাৰ্যবাহীসকলৰ VRS বা স্বেচ্ছামূলক অৱসৰৰ বাবদ 9 কোটি টকাৰ অনুদান মঞ্জুৰ কৰিছে কেবিনেটে আনহাতে ৰাজ্যৰ হাজাৰ হাজাৰ সুলভ মূল্যৰ দোকানৰ গ্ৰাহক আৰু স্বত্বাধিকাৰীসকলক সকাহ দি অনুজ্ঞাপত্ৰ বা লাইসেন্স নৱীকৰণৰ সময়সীমা অহা 31 ডিসেম্বৰলৈ বৃদ্ধি কৰা হৈছে আৰু আনহাতে এই সংবাদমেলতে মুখ্যমন্ত্ৰী সদৰি কৰে এক গুৰুত্বপূৰ্ণ খবৰ যেটো জুলাই মাহৰ প্ৰথম সপ্তাহতে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত জাপান বাৰ্ষিক সন্মিলন আৰু জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছি অসম ভ্ৰমণসূচী বাতিল কৰা হৈছে বিভিন্ন ব্যৱস্থাপনাগত কাৰণ আৰু জাপানৰ ঘৰুৱা সংসদীয় ব্যৱস্থাৰ বাবে এই সিদ্ধান্ত ল'বলগীয়া হৈছে আৰু গুৱাহাটীৰ পৰিৱৰ্তে এতিয়া এই হাই প্ৰফাইল বৈঠক নতুন দিল্লীত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে এইবাৰলৈ অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী আৰু কালি নিশা দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰই জনালে মুখ্য সচিব ৰবি কোটাক আৰু এতিয়ালৈ আসলতে কি কাৰণত জাপানৰ প্ৰধানমন্ত্ৰীগৰাকী অসম ভ্ৰমণ বাতিল কৰা হৈছে সেই সন্দৰ্ভত এতিয়ালৈ কোনো নিশ্চিত কাৰণ কোৱা হোৱা নাই এতিয়ালৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো নিশ্চিতভাৱে কাৰণ দৰ্শোৱা নাই সত্যতা এইটোৱে যে যোৱাকালি নিশা আমাৰ দেশৰ বৈদেশিক সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়াই আমাৰ মুখ্য সচিবক জনায় যে বিশেষ কাৰণত এইবাৰ
অসমলৈ জাপানৰ প্ৰধানমন্ত্ৰী নাহিব তাৰ পৰিৱৰ্তে জাপানৰ প্ৰধানমন্ত্ৰীৰ যিটো ভ্ৰমণ সেইটো নতুন দিল্লীতে আবদ্ধ থাকিব আৰু তেওঁলোকে আমাক কৈছে যে পৰৱৰ্তী পৰ্যায়ত জাপানৰ ব্যৱসায়ীসকলক অসমলৈ লৈ অহাৰ বাবে তেওঁলোকে পৃথকে এটা দিন ঠিক কৰিব কিন্তু প্ৰধানমন্ত্ৰীৰ ভ্ৰমণটো এইবাৰ অসমত নহব কাৰণটো তেওঁ আমাক জনোৱা নাই গতিকে কাৰণখিনি আমি নিজে উলিয়াই ল'ব লাগিব যিহেতু তেওঁলোকক কাৰণ সোধাটো প্ৰটোকলত নপৰে যে যিহেতু ইয়াত জাপানৰ কথা জড়িত আছে ভাৰতৰ কথা জড়িত আছে তেওঁলোকক আমি কাৰণ নিশ্চিতভাৱে সুধিব নোৱাৰো গতিকে কাৰণখিনি আমি নিজেই নিজৰ ভিতৰতে আলোচনা কৰিব লাগিব কিন্তু আজি মাত্ৰ ঘটনাটো হৈছে গতিকে কাৰণখিনিৰ ফালে ময়ো ভালকৈ চোৱা নাই যেতিয়া মই দিল্লীত যাম বা জয়শংকৰ ডাঙৰীয়াক লগ পাম তেতিয়া কাৰণখিনি মুখামুখিকৈ সুধিব পাৰিম কিন্তু আজিৰ মুহূৰ্তত কথা এইটোৱে যে ভাৰত চৰকাৰৰ বৈদেশিক পৰিক্ৰমা সচিব বিক্ৰম মিস্ত্ৰী ডাঙৰীয়া যোৱাকালি ৰাতি প্ৰায় 10:30 বজাত আমাৰ মুখ্য সচিবক জনাইছে যে এৰাব নোৱাৰা কাৰণত প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ এতিয়া অসমলৈ নহব নতুন দিল্লীত হ'ব আৰু দ্বিতীয়তে তেওঁলোকে আমাক কৈছে যে কিন্তু ইনভেষ্টৰ যিটো মিট সেইটো এপ্ৰোপ্ৰিয়েট সময়ত অসমত তেওঁলোকে অনুষ্ঠিত কৰিব যেটো আমি জনাই গৈছো আজি অনুষ্ঠিত হৈছিল ৰাজ্যিক কেবিনেট বৈঠক আৰু অসম কেবিনেটৰ গ্ৰহণ কৰা হল ডাঙৰ সিদ্ধান্ত ইতিমধ্যে সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে অসমত ব্যক্তিগত বিশ্ববিদ্যালয় কৰাৰ ক্ষেত্ৰত পূৰ্বে গাঁও অঞ্চলত 60 বিঘা মাটিৰ প্ৰয়োজন আছিল আৰু এতিয়াৰ পৰা 30 বিঘালৈ অনা হৈছে নগৰ অঞ্চলত 30ৰ পৰা 21 বিঘালৈ হ্ৰাস কৰা হৈছে হোমষ্টে পঞ্জীয়নৰ বাবে নতুন বিধিত কেবিনেটৰ অনুমোদন জনোৱা হৈছে আৰু অসম চাহ নিগমৰ কাৰ্যবাহীসকলৰ VRSৰ বাবে 9 কোটি টকাৰ অনুমোদন 31 ডিচেম্বৰলৈ বৃদ্ধি সুলভ মূল্যৰ দোকানৰ নৱীকৰণৰ সময়সীমা আৰু তাৰ সমান্তৰালভাৱে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল সন্দৰ্ভতো ৰাজ্যিক কেবিনেট বৈঠকৰ অন্তত সংবাদমেল যোগে সদৰি কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে যে এইবাৰলৈ অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী কালি নিশা দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰই জনালে মুখ্য সচিব ৰবি কটাক আৰু এতিয়ালৈ জনোৱা নাই কোনো নিশ্চিত কাৰণ যেটো ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি নিজে এই কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ ৰাজ্যত ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ নিয়ম সলনি কৰাৰ পৰা আৰম্ভ কৰি চাহ নিগমৰ কৰ্মচাৰী আৰু সুলভ মূল্যৰ দোকানৰ স্বত্বাধিকাৰীসকলৰ বাবে কেবিনেটে কেতবোৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ উপৰি জাপানৰ প্ৰধানমন্ত্ৰীৰ বহু প্ৰত্যাখ্যিত অসম ভ্ৰমণো বাতিল হোৱাৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু লগতে প্ৰতিষ্ঠানসমূহক উৎসাহিত কৰাৰ বাবে এতিয়াৰে পৰা মাটিৰ প্ৰয়োজনীয়তা বহু পৰিমাণে হ্ৰাস কৰা হৈছে পূৰ্বে গাঁও অঞ্চলত ব্যক্তিগত বিশ্ববিদ্যালয় এখন স্থাপন কৰিবলৈ 60 বিঘাৰ মাটি প্ৰয়োজন হৈছিল কিন্তু এতিয়াৰে পৰা মাত্ৰ 30 বিঘা মাটি হলে বিশ্ববিদ্যালয় স্থাপন কৰিব পাৰিব একেদৰে নগৰ অঞ্চলত এই সীমা 30 বিঘাৰ পৰা 21 বিঘালৈ হ্ৰাস কৰা হৈছে চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনত ব্যক্তিগত বিনিয়োগকাৰীসকলক বিশেষভাৱে সহায় কৰিব বুলি আশা কৰা হৈছে আৰু কেবিনেটৰ আন এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত মৰ্মে ৰাজ্যত হোমষ্টে পঞ্জীয়ন প্ৰক্ৰিয়া সুচল কৰিবলৈ নতুন বিধিত অনুমোদন জনোৱা হৈছে ইয়াৰ ফলত থলুৱা পৰ্যটন উদ্যোগ লাভান্বিত হ'ব ইফালে দীৰ্ঘদিনীয়া সমস্যা সমাধান কৰি অসম চাহ নিগমৰ কাৰ্যবাহীসকলৰ VRS বা স্বেচ্ছামূলক অৱসৰৰ বাবদ 9 কোটি টকাৰ অনুদান মঞ্জুৰ কৰিছে কেবিনেটে আনহাতে ৰাজ্যৰ হাজাৰ হাজাৰ সুলভ মূল্য দোকানৰ গ্ৰাহক আৰু স্বত্বাধিকাৰীসকলক সকাহ দি অনুজ্ঞাপত্ৰ বা লাইসেন্স নৱীকৰণৰ সময়সীমা অহা 31 ডিচেম্বৰলৈ বৃদ্ধি কৰা হৈছে আনহাতে
এই সংবাদমেলতে মুখ্যমন্ত্ৰীয়ে সদৰি কৰে এক গুৰুত্বপূৰ্ণ খবৰ, যেটো জুলাই মাহৰ প্ৰথম সপ্তাহতে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত জাপান বাৰ্ষিক সন্মিলন আৰু জাপানৰ প্ৰধানমন্ত্ৰী সানায়ে তাকাইছিৰ অসম ভ্ৰমণসূচী বাতিল কৰা হৈছে। সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে যে এইবাৰ অসমলৈ নাহে জাপানৰ প্ৰধানমন্ত্ৰী। কালি নিশা দেশৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰই জনালে মুখ্য সচিব ৰবি কটাক এই কথা, আৰু এতিয়ালৈ জনোৱা হোৱা নাই কোনো নিশ্চিত কাৰণ।